নমস্কাৰ, স্বাগতম। জ্যোতিষবিদসকলে বুধ গ্ৰহক সৌৰজগতৰ যুৱৰাজ গ্ৰহ হিচাপে গণ্য কৰে। এই বুধ গ্ৰহৰ প্ৰভাৱত জাতক জাতিকাৰ বুদ্ধিৰ ক্ষমতা, বাক্যৰ ক্ষমতা, যোগাযোগৰ ক্ষমতা, লগতে ব্যৱসায়ৰ ওপৰত প্ৰভাৱ পৰা দেখিবলৈ পোৱা যায়। যেতিয়াই সূৰ্যৰ কাষলৈ বুধ গ্ৰহ চাপি যায়, তেতিয়াই বুধ গ্ৰহৰ শক্তি কমি যোৱাৰ ফলত বুধ গ্ৰহক জ্যোতিষবিদসকলে অস্ত যোৱা বুলি গণ্য কৰে। আহি থকা 1 মে'ৰ পৰা মেষ ৰাশিত বুধ গ্ৰহৰ অস্ত যোৱা জ্যোতিষবিদসকলে উল্লেখ কৰিছে। জ্যোতিষ গণনাই কৈছে ইয়াৰ ফলত 12টা ৰাশিৰ ভিতৰত 4টা ৰাশিৰ সৌভাগ্য উদয় হবলৈ গৈ আছে। তেওঁলোকৰ লাভ, তেওঁলোক মালামাল হবলৈ গৈ আছে। এই ৰাশিৰ ভিতৰত আপুনিও আছে নেকি? আপোনালোকৰ ক্ষেত্ৰত কেনে ধৰণৰ সৌভাগ্য আহিব? এই ৰাশিকেইটা কোন কোন দিশত তেওঁলোকৰ ভাগ্য উদয় হবলৈ গৈ আছে, আজিৰ ভিডিঅ'ত আপোনালোকে পাবলৈ সক্ষম হ'ব। আপোনালোকে ভিডিঅ'টো মন দি শেষলৈকে চাবলৈ ধৈৰ্য ৰাখিব। প্ৰিয় বন্ধুসকল, 12 ৰাশিৰ ভিতৰত 4টা ৰাশিয়ে এই সৌভাগ্য পাবলৈ সক্ষম হৈছে, যাৰ প্ৰভাৱত 1 মে'ৰ পৰাই এই 4 ৰাশিৰ জীৱন সলনি হবলৈ গৈ আছে। এই 4 ৰাশিৰ ভিতৰত যদি আপুনিও আছে, কমেণ্টত নিশ্চয় জয় মা লক্ষ্মী লিখি আপোনাৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰো। প্ৰিয় বন্ধুসকল, এই 4 ৰাশি হৈছে কৰ্কট, সিংহ, কন্যা আৰু মকৰ। প্ৰথমটো সৌভাগ্যশালী ৰাশি হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিয়ে 1 মে'ৰ পৰা আৰ্থিকভাৱে ভাল সময় পাবলৈ সক্ষম হ'ব। এইসকল জাতক জাতিকাই ৰৈ থকা টকা পইচা তেওঁলোকৰ হাতলৈ আনিবলৈ সমৰ্থবান হৈ পৰিব। বিনিয়োগৰ পৰা মুনাফা লাভ হ'ব। চাকৰি কৰা সকলে কৰ্মস্থলীত প্ৰশংসা আৰু প্ৰমোচন পাবলৈ সক্ষম হ'ব। ব্যৱসায়ত বৃহৎ লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। ইয়াৰ পিছৰটো ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশি বুধ গ্ৰহৰ অস্ত যোৱাৰ ফলত আত্মবিশ্বাস তুংগত উঠিব। তেওঁলোকে আত্মবিশ্বাসী হৈ পৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ যদি বিচাৰি আছে, এই সময়টো অতিপাত উত্তম সময়। এই সময়ত ভাল ফলাফল লাভ কৰিবলৈ সম্ভৱ হ'ব। তেওঁলোকে দীৰ্ঘস্থায়ী ব্যৱসায় আৰম্ভ কৰিব পাৰিব। আপোনালোকৰ যিসকল সিংহ ৰাশিৰ জাতক জাতিকা আছে, তেওঁলোকে পৰিকল্পনা এই সময়ত কাৰ্যকৰী হ'ব আৰু সফলতা পাবলৈ সক্ষম হ'ব। ঘৰত সুখ আহিব, শান্তিৰ পৰিৱেশ থাকিব। ভাই ভনীৰ পৰা প্ৰয়োজনীয় সহায় লাভ কৰিব। প্ৰিয় বন্ধুসকল, ইয়াৰ পিছতো ৰাশি হৈছে কন্যা ৰাশি। কন্যা ৰাশি অধিপতি গ্ৰহ হৈছে বুধ। যেতিয়াই বুধ গ্ৰহ অস্ত যাব, তেতিয়াই কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত লাভ দেখিবলৈ পোৱা যাব। তেওঁলোকৰ বাধাসমূহ অন্যান্য গ্ৰহৰ প্ৰভাৱৰ ফলত বুধ গ্ৰহৰ প্ৰভাৱিত হৈছিল, যাৰ কাৰণে কন্যা ৰাশিৰ কেইবাটাও দিশত বাধাৰ সৃষ্টি হৈ আছিল। এই সময়ছোৱা বুধ গ্ৰহৰ অস্ত যোৱাৰ লগে লগে কন্যা ৰাশিৰ লোকসকলে লাভান্বিত হ'বলৈ সক্ষম হ'ব। তেওঁলোকৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা মজবুত হ'ব, মনোযোগ বাঢ়িব। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাত উন্নতি হ'ব, মনৰ ওপৰত চাপ কমিব, কামত এনাৰ্জি লাভ কৰিব, আৰ্থিক উন্নতিৰ যোগ তেওঁলোকে পাবলৈ সক্ষম হ'ব। ইয়াৰ পিছৰটো ৰাশি হৈছে মকৰ ৰাশি। 1 মে'ৰ পৰা ভাল সময় মকৰ ৰাশিৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যাব। তেওঁলোকৰ কেৰিয়াৰত উন্নতি আহিব। পেছাগত জীৱনত দীৰ্ঘদিনৰ আকাংক্ষা সাফল্যতা পাবলৈ সক্ষম হ'ব। ব্যৱসায়িক সমস্যা দূৰ হ'ব। এই সময়ছোৱাত পুৰণি সমস্যা সমাধান বিচাৰি পোৱাৰ সময় লাভ কৰিব। লগতে তেওঁলোকৰ যুক্তি বুদ্ধি প্ৰখৰ হৈ উঠিব। তেওঁলোকে বিচৰা কামসমূহ কৰিবলৈ সক্ষম হৈ উঠিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কথা বতৰাত অন্য ৰাশিৰ মানুহসকল প্ৰভাৱিত হ'ব, যাৰ ফলত কৰ্কট ৰাশিৰ জাতক জাতিকাসকল লাভান্বিত হ'ব। প্ৰিয় বন্ধুসকল,
জ্যোতিষ শাস্ত্ৰত বুধ গ্ৰহক এক গুৰুত্বপূৰ্ণ স্থান দিয়া হৈছে। বুধ গ্ৰহৰ প্ৰভাৱে জাতক জাতিকাৰ বুদ্ধিৰ ক্ষেত্ৰত প্ৰভাৱিত কৰে, যুক্তিৰ ক্ষেত্ৰত প্ৰভাৱিত কৰে আৰু কথা কোৱা শক্তিত এক বিশেষ প্ৰভাৱ পেলায়। ব্যৱসায়ৰ ক্ষেত্ৰতো এই গ্ৰহৰ প্ৰভাৱ থাকে। মানুহৰ জীৱনত যি সিদ্ধান্তসমূহ লোৱা হয় সেই সিদ্ধান্তসমূহৰ প্ৰভাৱ বুধ গ্ৰহৰ দ্বাৰা পৰিচালিত হয়। যদি বুধ শক্তিশালী থাকে মানুহৰ বুদ্ধি প্ৰখৰ হয়, সিদ্ধান্তৰ সঠিক দিশ নিৰ্ণয় হয়, ব্যৱসায়ত সফলতা লাভ কৰে। কিন্তু যদি বুধ গ্ৰহ অস্ত যায় তেতিয়াহ'লে জাতক জাতিকাসকলৰ মনত ভুল বুজাবুজি আৰম্ভ হয়, সিদ্ধান্ত লওঁতে ভুল কৰে, যোগাযোগ ক্ষমতা সমস্যাৰ প্ৰভাৱিত হোৱা দেখিবলৈ পোৱা যায়। এই সময়ছোৱা খুবেই সংবেদনশীল। প্ৰিয় বন্ধুসকল, 1 মে আৰম্ভ হোৱাৰ লগে লগে এই 4 ৰাশিৰ জীৱনত এইখিনি পৰিৱৰ্তন দেখিবলৈ পোৱা যাব। এই সময়ছোৱাত তেওঁলোকৰ হঠাৎ পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰিব। কিছুমান মানুহৰ বাবে ই এক শুভ লক্ষণ হ'ব, আন কিছুমান মানুহৰ বাবে চেলেঞ্জ হিচাপে দেখিবলৈ পোৱা যাব। এইটো সময়তেই কোনো জাতক জাতিকাৰ ক্ষেত্ৰত পৰীক্ষা আৰম্ভ হ'ব আৰু কোনো জাতক জাতিকাৰ ক্ষেত্ৰত সুযোগ আৰম্ভ হ'ব। এই সময়ছোৱা দুমুখীয়া সময় হিচাপে জাতক জাতিকাসকলৰ মাজত দেখিবলৈ পোৱা যাব। যিসকলে ধৈৰ্য ধৰিব তেওঁলোকে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু যিসকলে ধৈৰ্যৰ পৰা বিচলিত হ'ব তেওঁলোকে সমস্যাৰ দ্বাৰা জৰ্জৰিত হ'বলৈ গৈ আছে। যিসকল জাতক জাতিকাই চাকৰি জীৱনত আছে তেওঁলোকে বহুদিন ধৰি কষ্ট কৰি আছে, যিসকলে নিষ্ঠা সহকাৰে পৰিশ্ৰম কৰি আছে তেওঁলোকৰ বাবে এই সময়টো সফলতাৰ সময় হিচাপে দেখিবলৈ পোৱা যাব। এই 4 ৰাশিৰ জাতক জাতিকাৰ চাকৰি জীৱনৰ পদোন্নতি দেখিবলৈ পোৱা যাব, কৰ্ম জীৱনৰ নতুন দায়িত্ব আৰম্ভ হ'ব, সৌভাগ্যৱান সময় লাভ কৰিব আৰু সামাজিক সন্মান তেওঁলোকৰ ক্ষেত্ৰত মুকলি হ'ব। কিন্তু যিসকলে এই বুধ গ্ৰহৰ দ্বাৰা প্ৰভাৱিত হ'ব তেওঁলোকৰ ভুল বুজাবুজি আৰম্ভ হ'ব, তেওঁলোক সতৰ্ক থাকিব লাগিব। ধনৰ ক্ষেত্ৰত এই সময়ছোৱা অপ্ৰত্যাশিত লাভ 4 ৰাশিৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যাব। নতুন আয়ৰ উৎস তেওঁলোকে পাবলৈ সক্ষম হ'ব। কিন্তু আপোনালোকক এইখিনিতে এটা পৰামৰ্শ আগবঢ়াওঁ, খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব, সঞ্চয়ৰ ওপৰত গুৰুত্ব দিব লাগিব, বুদ্ধিমত্তাৰে খৰচ কৰিবলৈ চেষ্টা কৰিব লাগিব। যিসকলে সঠিক সিদ্ধান্ত ল'ব তেওঁলোক ধনী হ'ব, মালামাল হ'ব, সৌভাগ্যশালী হৈ পৰিব। প্ৰিয় বন্ধুসকল, এয়াই আছিল 1 মেৰ বুধ গ্ৰহৰ অস্ত যোৱাৰ প্ৰভাৱ। যি 4 ৰাশিয়ে মালামাল সময় আহিছে তেওঁলোকৰ সৌভাগ্য উদয় হ'বলৈ গৈ আছে তেওঁলোকৰ ক্ষেত্ৰত এটা ভাল খবৰ। লগতে বাকী 8টা ৰাশিৰ ক্ষেত্ৰত তেওঁলোক সতৰ্ক সাৱধানেৰে আগবাঢ়িলে ভাল। খৰচৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ ৰাখক, সময়ৰ ওপৰত গুৰুত্ব দিয়ক, কাৰ্যসূচী মতে আপোনালোক চলিবলৈ চেষ্টা কৰিব। আপোনালোকৰ বাধাসমূহ যদি আপোনালোকে দেখিবলৈ পায় বাধাসমূহ দীঘলীয়া নকৰি কম সময়তে সমাধানৰ পথ বিচাৰি ল'বলৈ চেষ্টা কৰিব। নিশ্চয় আপোনালোকে কোনো ধৰণৰ সমস্যাৰ পৰা দূৰত থাকিব পাৰিব। প্ৰিয় বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ওচৰতে থকা বেল আইকনটো টিপি ৰাখিব, কমেণ্টত জয় মা লক্ষ্মী লিখি আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। কোনে জানে আপোনাৰ বন্ধুৰ ভাগ্য কেনে আছে, আপোনাৰ ভিডিঅ'টোৱে নিশ্চয় তেওঁলোকক উপকৃত কৰিব। আহি থকা 1 মে তাৰিখৰ দিনকেইটা আপোনালোকৰ জীৱনত মংগল আহক, সুখ শান্তিয়ে ভৰি পৰক, তাৰে আশা কামনা কৰি আজিলৈ ধন্যবাদ।